শ্ৰদ্ধাৰ শিক্ষাগুৰুসকল সকলোকে নৱবৰ্ষৰ লগতে আগন্তুক ভোগালী বিহুৰ লগতে 2025 বৰ্ষত অনুষ্ঠিত হ'বলগীয়া গুণোৎসৱৰ প্ৰতি শুভেচ্ছা জ্ঞাপন কৰি মোৰ চেনেললৈ ৱেলকাম জনাইছোঁ। আৰু আজিৰ ভিডিঅ'ত মই এটা অতিকে গুৰুত্বপূৰ্ণ বিষয় আপোনালোকৰ লগত শ্বেয়াৰ কৰিব বিচাৰিছোঁ আগন্তুক গুণোৎসৱৰ প্ৰতি লক্ষ্য ৰাখি। আপোনালোকে হয়তো ইতিমধ্যে গম পাইছে যে গুণোৎসৱৰ বাবে আমাৰ শিক্ষকসকল আৰু ছাত্ৰসকলৰ লাষ্ট 3টা মাহৰ লাষ্ট 3 মান্থৰ আমাৰ যিটো এটেণ্ডেঞ্চ ৰিপৰ্ট এটা ডাউনলোড কৰিব লাগিব আমাৰ শিক্ষা সেতু পৰ্টেলৰ পৰা। আৰু সেইখিনি আমি আমাৰ এক্সটাৰ্নেল ইভালুৱেটৰক দেখুৱাবৰ কাৰণে ৰেডি কৰি ৰাখিব লাগিব। তো এই ভিডিঅ'টোত আমাৰ টিচাৰৰ লগতে ষ্টুডেণ্টৰ যিটো লাষ্ট 3 মান্থৰ মান্থলি এটেণ্ডেঞ্চ ৰিপৰ্ট কেনেধৰণে ডাউনলোড কৰিব লাগিব সেইখিনি আপোনালোকৰ লগত শ্বেয়াৰ কৰিব বিচাৰিছোঁ। আপোনালোকে হয়তো জানে, তথাপিতো মই কিছু এই ভিডিঅ'টোত জনাব বিচাৰিছোঁ। গতিকে সম্পূৰ্ণ ভিডিঅ'টো চাব, স্কিপ নকৰাকৈ সকলোখিনি মই জনাবলৈ চেষ্টা কৰিম। ইয়াৰ বাবে আপোনালোকে প্ৰথমতে আপোনালোকৰ মোবাইলৰ যিকোনো এটা ব্ৰাউজাৰত গুগল হওক বা ক্ৰমে হওক তাত আপোনালোকে টাইপ কৰিব। তো আপোনালোকে কৰিয়ে থাকে সদায়, নিজৰ পৰ্টেলটো খুলিয়ে থাকে, তথাপিতো মেনশ্যন কৰিছোঁ। তো ইয়াত আপোনালোকে শিক্ষা সেতু আছাম টাইপ কৰি দিলে হ'ল। আৰু চাৰ্চ কৰাৰ লগে লগে এনেকুৱা ধৰণৰ এটা ইণ্টাৰফেচ দেখা পাব, শিক্ষা সেতু আছাম, ইয়াত টাচ কৰি দিব। টাচ কৰাৰ পাছতে আমাৰ শিক্ষা সেতু পৰ্টেলটো খোল খাব। তো ইয়াত আপোনালোকৰ নিজৰ স্কুলৰ ইউডাইচ কোড আৰু পাছৱৰ্ড মাৰি নিজৰ স্কুলৰ প্ৰফাইলটো অ'পেন কৰিব। তো এইখিনি আপোনালোকে কৰে সদায়। তাৰপিছত আমি যিটো ডিষ্ট্ৰিক্ট চিলেক্ট কৰিব লাগে, তাৰপৰা কেপচা মাৰিব লাগে। তো এনেধৰণে আমি যেতিয়া পৰ্টেলটো খুলি ল'ম, তো ইয়াত আমি দেখা পাইছোঁ নিজৰ স্কুলৰ প্ৰফাইলটো খোল খাইছে। তাৰপিছত প্ৰফাইলটো অহাৰ পিছত ওপৰত যিটো 3ডাল ডট আছে তাত আমি টাচ কৰিব লাগিব। টাচ কৰাৰ লগে লগে বৰ্ডৰ তলত যিখিনি আমাৰ মেনু আছে গোটেইখিনি আহি যাব। তো ইয়াত আমাৰ প্ৰধান কাম হৈছে, যিহেতু আমি টিচাৰৰ এটেণ্ডেঞ্চ শ্বীট আৰু ষ্টুডেণ্টৰ এটেণ্ডেঞ্চ শ্বীট ডাউনলোড কৰিম, গতিকে আমি ইয়াৰ পৰা ইয়াত যিটো ৰিপৰ্ট আছে ৰিপৰ্ট অপশ্যনটোত ক্লিক কৰিব লাগিব। আৰু ৰিপৰ্ট অপশ্যনটোত ক্লিক কৰাৰ লগে লগে এনেধৰণৰ কিছুমান মেনু আহিব। আৰু একেবাৰে শেষৰ ফালে আপোনালোকে চাইছে এইটো ষ্টুডেণ্ট মান্থলি এটেণ্ডেঞ্চ ৰিপৰ্ট আৰু ষ্টাফ মান্থলি এটেণ্ডেঞ্চ ৰিপৰ্ট। তো এই দুটা অপশ্যনতে গৈ পেলাই আমি আমাৰ প্ৰয়োজনীয় ডাটাখিনি ডাউনলোড কৰিব লাগিব। মই প্ৰথমতে ষ্টুডেণ্ট মান্থলি এটেণ্ডেঞ্চ ডিটেইলত ক্লিক কৰিলোঁ। ক্লিক কৰাৰ পিছত এনেধৰণৰ এটা ইণ্টাৰফেচ আহিব। ইয়াত আপোনালোকৰ যিটো শ্ৰেণী আছে ক শ্ৰেণী বা বাল ভাটিকা, এইটো ইয়াৰ পৰা আপুনি চিলেক্ট কৰি ল'ব। আৰু এইফালে দেখা পাইছে ডিচেম্বৰ 2024, নৱেম্বৰ 2024। তো আপোনাক যোনটো মাহৰ লাগে আপুনি এনেধৰণে চিলেক্ট কৰি ল'লে হ'ল। এতিয়া জানুৱাৰী 2025 আহি গৈছে। তো আপোনাক লাষ্ট 3টা মাহৰ আমাক এটেণ্ডেঞ্চ শ্বীট বিচাৰিছে, শিক্ষকে হওক বা ষ্টুডেণ্টে হওক। আমি ক শ্ৰেণীটো চিলেক্ট কৰিছোঁ। তো ক শ্ৰেণী চিলেক্ট কৰাৰ লগে এনেধৰণৰ ক শ্ৰেণীৰ যিমান ষ্টুডেণ্ট আছে সকলোখিনিৰ এখন লিষ্ট আহিব। তো এই লিষ্টখন আমি ডাউনলোড কৰিব লাগিব। ডাউনলোড কৰিবৰ কাৰণে এই ৰাইট ছাইডত যিটো এক্সেল শ্বীট আছে ইয়াত আমি ক্লিক কৰিব লাগিব। কিন্তু ক্লিক কৰাৰ পূৰ্বে আমি কোনটো ক্লাছৰ মান্থলি এটেণ্ডেঞ্চ ডাউনলোড কৰিম সেই ক্লাছটো চিলেক্ট কৰিব লাগিব এই অপশ্যনটোত ক্লিক কৰি। আৰু তাৰপিছত আমি ৰাইট ছাইডৰ যিটো এক্সেল শ্বীট আছে ইয়াত টাচ কৰি দিয়াৰ লগে লগে আপোনালোকে দেখা পাব এই ক্লাছটোৰ এটেণ্ডেঞ্চ শ্বীট এনেধৰণে ডাউনলোড হৈ গৈছে। ইয়াত আপোনালোকে অ'পেন কৰি চাব পাৰিব পিছত। ইয়াৰ পাছত আপোনালোকে এনেধৰণে বেলেগ এটা ক্লাছৰ মান্থলি এটেণ্ডেঞ্চটো ডাউনলোড কৰিব পাৰিব। তো এনেধৰণে আপোনালোকে আটাইকেইটা ক্লাছৰে মান্থলি এটেণ্ডেঞ্চ ডাউনলোড কৰিব পাৰিব। আৰু এবাৰ এটা ক্লাছৰ মান্থলি এটেণ্ডেঞ্চ ডাউনলোড কৰাৰ পাছত এনেধৰণে আহি থাকে। তো ইয়াত আপোনালোকে ডাউনলোড এগেইন অপশ্যনটোত ক্লিক কৰি দিলে হ'ল। তো সেইটো ক্লাছৰ এনেধৰণে মান্থলি এটেণ্ডেঞ্চটো ডাউনলোড হৈ যাব। তো এনেধৰণে আপোনালোকে জানুৱাৰী 2025, ডিচেম্বৰ 2024 বা যিটো মাহৰ ইচ্ছা কৰে মান্থলি এটেণ্ডেঞ্চটো ডাউনলোড কৰি ল'ব পাৰিব। নেক্সট এবাৰ হয় শিক্ষকৰ যিটো মান্থলি এটেণ্ডেঞ্চৰ ৰিপৰ্ট, সেইটো কেনেধৰণে ডাউনলোড কৰিব লাগিব। ইয়াতো ঠিক অনুৰূপ ধৰণে আমি ৰিপৰ্টত টাচ কৰি দিম। আৰু ৰিপৰ্টত টাচ কৰি দিয়াৰ পিছত একেবাৰে শেষৰ ফালে যিটো আছে ষ্টাফ মান্থলি এটেণ্ডেঞ্চ ৰিপৰ্ট এই অপশ্যনটোত ক্লিক কৰি দিম। তো ক্লিক কৰি দিয়াৰ লগে লগে আমি দেখা পাইছোঁ এনেধৰণে গোটেই স্কুলখনৰ যিকেইজন শিক্ষক আছে তেওঁলোকৰ এখন লিষ্ট ইয়াত আহি গৈছে। আৰু ইয়াত দেখা পাইছে এইটো প্ৰথমতে জানুৱাৰী 2025 আছে। তো ইয়াৰ পৰা আমি ইচ্ছামতে যিকোনো এটা ক্লিক কৰি, এইটো জানুৱাৰী 2025। যদি ইয়াৰ আগৰ মাহটো লাগে তেতিয়াহ'লে আমি অপশ্যনটোত ক্লিক কৰি দিম। দেখা পাইছে এইটো ডিচেম্বৰ 2024। আৰু যদি নৱেম্বৰ লাগে তো এইটো ইয়াত ক্লিক কৰি দিম। ক্লিক কৰালে নৱেম্বৰ 2024 আহি গ'ল। তো এনেধৰণে আপোনালোকৰ যিটো মাহৰে ইচ্ছা হয় তেনেধৰণে আপোনালোকে যিটো মাহৰ ইচ্ছা কৰে সেই মাহটোৰ টিচাৰ এটেণ্ডেঞ্চ ৰিপৰ্টটো ডাউনলোড কৰি ল'ব পাৰিব। আৰু ডাউনলোড কৰিবৰ কাৰণে ছেইম প্ৰচেছ, ইয়াত যিটো এক্সেল শ্বীট আছে ইয়াত আমি টাচ কৰি দিম। আৰু টাচ কৰাৰ লগে ষ্টাফ মান্থলি এটেণ্ডেঞ্চ ৰিপৰ্টটো এনেধৰণে ছেভ হৈ যাব, ডাউনলোড হৈ যাব। আৰু আমি এনেধৰণে ডাউনলোড কৰা ডাটাখিনি চাবৰ বাবে আমাৰ মোবাইলৰ যিটো আছে PDF ৰিডাৰ তাত টাচ কৰিলে হ'ল। আপোনালোকে এনেধৰণৰ
বিভিন্ন ডাটা চাই থাকে। তো ইয়াত আমাৰ যিটো এক্সেল শ্বীটত আমি ছেভ কৰিছিলোঁ, এক্সেল শ্বীটটো টাচ কৰি দিম, দেখা পাইছে এনেধৰণে ছেভ হৈ আছে। ষ্টাফ মান্থলি এটেণ্ডেঞ্চ ৰিপৰ্ট 3, ষ্টাফ মান্থলি এটেণ্ডেঞ্চ ৰিপৰ্ট 2। তো এনেধৰণে ষ্টাফ মান্থলি এটেণ্ডেঞ্চ ৰিপৰ্ট 3 মাহৰ 3টা হ'ব, আৰু বাকী ক্লাছসমূহৰ 3 × 5 = 15টা প্লাছ 5টা ক্লাছৰ। তো এনেধৰণে 15টা এটেণ্ডেঞ্চ ৰিপৰ্ট আমি ডাউনলোড কৰিব লাগিব। দেখা পাইছে এইখিনি সকলো ছেভ হৈ আছে। ইয়াৰ যিকোনো এটাত মই টাচ কৰি দেখাইছোঁ, এনেকুৱা ধৰণে ইণ্টাৰফেচ আহিব। আমাৰ শিক্ষকসকলে আমি কেতিয়া লিভ লৈছিলোঁ, কেজুৱেল লিভ কেইটা আছে, বা অন্য কিবা লিভ লৈছিলোঁ নেকি, সকলোখিনি ডাটা ইয়াত সন্নিৱিষ্ট হৈ আছে। দেখা পাইছে আপোনালোকে এনেধৰণে আমাৰ সকলোখিনি ডাটা ইয়াত আহি গৈছে। তো শ্ৰদ্ধাৰ শিক্ষাগুৰুসকল, আপোনালোকে দেখা পালে কেনেধৰণে আমাৰ টিচাৰৰ লগতে ষ্টুডেণ্টৰ মান্থলি এটেণ্ডেঞ্চ ৰিপৰ্ট ডাউনলোড কৰিলোঁ। আশা কৰোঁ ভিডিঅ'টো আপোনালোকৰ বাবে নিশ্চয় হেল্পফুল হৈছে, আৰু তেনেধৰণে যদি বিবেচনা কৰিছে, যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰিব। আমাৰ মাজৰে কিছুসংখ্যক শিক্ষাগুৰু ইয়াৰ পৰা উপকৃত হ'ব, যিসকলে এই বিষয়ে নাজানে। আৰু পুনৰবাৰ আপোনালোকক আগন্তুক গুণোৎসৱৰ প্ৰতি শুভেচ্ছা জনাইছোঁ, যাতে আপোনালোকৰ বিদ্যালয়ে ভাল ফলাফল প্ৰদৰ্শন কৰিবলৈ সমৰ্থ হয়। তো আন এটা ভিডিঅ'ত আপোনালোকক পুনৰ লগ পাম। চাই থাকিবা RB লাৰ্ণ কাম এণ্টাৰটেইনমেণ্ট। আজিলৈ আহোঁ, ধন্যবাদ।